হেল্ল' ষ্টুডেণ্টছ, আজি আমি ৱৰ্ক পাৱাৰ এণ্ড এনাৰ্জিৰ কিছুমান প্ৰব্লেম কৰিম। লাষ্ট ক্লাছত কিছুমান প্ৰব্লেম কৰিছিলোঁ আৰু আজি আমি আৰু অলপ প্ৰব্লেমছ কৰিম। লাষ্ট ক্লাছ আমি এক্সাম্পল 30.7 লৈকে কৰিছিলোঁ। আজি আমি এক্সাম্পল 30.8 কৰিম। (30.8) কি দিয়া আছে? A train of weight 1000 kilonewton is pulled by an engine on a level track at a constant speed of 45 km/h. A train of weight 1000 kilonewton is pulled by an engine on a level track at a constant speed of 45 km/h. The resistance due to friction is 1% of the weight of the train. Find the power of the engine. কি দিয়া আছে চোৱা, a train of weight 1000 kilonewton is pulled by an engine on a level track at a constant speed of 45 km/h. তো ইয়াত weight কিমান দিয়া আছে? 1000 kilonewton মানে 10⁻³ নিউটন। স্পিড দিয়া আছে 45 km/h। কিন্তু আমি মিটাৰ পাৰ ছেকেণ্ড লাইনত কিমান হ'ব? 45 ইনটু 1000 divided by 3600। ভ্যালুটো কিমান হ'ব বাৰু? এই ভ্যালুটো কিমান হ'ব? 0 0 কেনসেল হৈ গ'ল। 450 ক 36 এ ডিভাইড কৰা। 450 ডিভাইড বাই 36 কিমান হ'ব? 36 1 * 36 9 0 36 2 * 72 818.005 মানে 12.5 মিটাৰ পাৰ ছেকেণ্ড। আমি ভি ভেলোচিটি পাই গ'লো। তাৰপাছত দিয়া আছে যে ৰেজিষ্টেন্সটো কিমান? ৰেজিষ্টেন্স ডিউ টু ফ্ৰিকশন 1% of the weight. Resistance is equal to 1/100 into 3 নিউটন। মানে এটা কিমান হ'বগে? 10,000 নিউটন হ'ব। 10,000 নিউটন। ইমান আমি ৰেজিষ্টেন্স পালো। এটাকে পাৱাৰ কি হ'ব? Power is equal to work done by time. Work done to আমি কি লিখিব পাৰো? এতিয়া পাইছা? work done মানে কি আমাৰ? Force into displacement by time. আৰু displacement by time আমি কি লিখিব পাৰো? Force into velocity, হয় নে নহয়? Power মানে force into velocity হয়। তো force পাইছো আমি 10,000 আৰু velocity 12.5। যদি কৰো আমি কিমান পাম? 125
into 10 to the power 3 watt বা 125 কিলোৱাট এইটো হৈ গ'ল আমাৰ পাৱাৰ এইটো গম পালা কেনেকে কৰিলো আমাৰ কিবা ডাউট আছে এইটো বুজি পাইছা প্ৰবলেমটো পাইছো স্যাৰ ঠিক আছে এতিয়া আমি এক্সাৰসাইজটো কৰিম এক্সাৰসাইজ 30.1 কৰিম এক্সাৰসাইজ 30.1 আগৰ প্ৰবলেমটো তোমালোকে নোট কৰি ল'ব পৰা যদি নহলে পাছত কৰি ল'বা ফাৰ্স্ট কোৱেশ্চনটো চোৱা কি দিছে a trolley of mass 200 kg moves on a level track for a distance of 500 meters. If the resistance of the track is 100 Newton, find the work done in moving the trolley. তো ইয়াত কি দিছে চোৱা এখন ট্ৰলি দিছে ট্ৰলিখনৰ ৱেট দিছে 200 কেজি আৰু এটা লেভেল ট্ৰেকত মুভ কৰিছে for a distance of 500 meter. If the resistance of the track is 100 Newton, find the work done in moving the trolley. তো এইটো আমাৰ ট্ৰেক হয় এইটো আমাৰ ট্ৰলিটোৰ ৱেট 200 কেজি ট্ৰলিটোক আমাক ৰেজিষ্টেন্স কিমান দিছে 100 নিউটন তো আমি যদি এটা ফোর্স যদি এপ্লাই কৰো 100 নিউটনৰ তেতিয়া বস্তুটো মুভ কৰিব নাই যেহেতু ট্ৰলিটো মুভ কৰোতে ৰেজিষ্টেন্স পাইছে 100 নিউটন সো এটা যদি ইকুৱেল ফোর্স যদি এপ্লাই কৰা হয় 100 নিউটনৰ তেতিয়া বস্তুটো আগলে মুভ কৰিব তো কিমান ডিসটেন্স মুভ কৰিছে এই ডিসটেন্সটো কিমান দিছে ডিসটেন্সটো দিছে তোমাৰ 500 মিটাৰ সো আমি এতিয়া উলিয়াব লগা ওয়ার্ক ডান ইয়াত আমাৰ ৰেজিষ্টেন্স ফোর্স কিমান দিছে F হ'ব 100 নিউটন ডিসটেন্স S হ'ব আমাৰ কিমান 500 মিটাৰ 500 ওয়ার্ক ডান কিমান হ'ব ফোর্স ইনটু ডিসপ্লেসমেন্ট হয় না ফোর্স ইনটু ডিসপ্লেসমেন্ট ফোর্স 100 ইনটু 500 এটো কইলে আমি কিমান পাম 50 ইনটু 10 টু দি পাওয়ার 3 জুল বা 50 কিলোজুল ফার্স্ট কোয়েশ্চনটো বুজি পাইছা পাইছা না এটো কোয়েশ্চন পাইছো স্যার ঠিক আছে ডাউট থাকলে সুধি লবা হা সেকেন্ড কোয়েশ্চন what is the power of an engine which can do a work of 5 kilojoule in 10 seconds তো কি আছে আমাৰ ওয়ার্ক ডান কিমান দিয়া আছে ইয়াত ওয়ার্ক ডান কিমান দিয়া আছে 5 কিলোজুল টাইম কিমান দিয়া আছে 10 সেকেন্ড তো আমাৰ কি আছিল আমাৰ পাৱাৰ মানে কিমান কি আছিল
Power মানে work done divided by time. So work done 5 by 10 kilojoule per second. So মানে এটো পাম আমি কিমান পাম 0.5 kilowatt. So power কিমান পাম স্যাৰ 0.5 kilowatt. আগলে স্যাৰ বহিখন অকমান আগলে দি দিয়ক দেখিছা নাই এতিয়া দেখিছো স্যাৰ তো আমি পালো কিমান 0.5 watt kilowatt 0.5 kilowatt তো আমি wattত লিখিলে কিমান হ'ব into 1000 কৰিব লাগিব মানে 500 watt বুজি পাইছা কেনেকে হৈছে এতিয়া নেক্সট কোৱেশ্চন question number 3 an army truck of 8 ton has a resistance of 75 Newton per ton. Find the power of the truck for moving with a constant speed of 45 km per hour. So কি দিছে যোৱা an army truck of mass 8 ton has a resistance of 75 Newton per ton. So army truck খনৰ weight হৈছে 8 ton আৰু 1 টনৰ resistance থাকে 75 ton. So 8 টনৰ resistance কিমান হ'ব 75 into 8. Find the power of the truck for moving with a constant speed of 45 km per hour. So power আমি কি পাইছিলো force into velocity. Work done by time হ'ব পাৰে নহলে force into velocity হ'ব পাৰে. তো এতিয়া আমি force টো দিয়া আছে velocity দিয়া আছে আমাৰ power ওলাই যাব। তো total resistance force কিমান হ'ব 75 নিউটন 1 টনত তো টোটাল 8 টনত কিমান হ'ব 75 into 8 তো এটো কিমান হ'বগে 75 into 8 কিমান 8 5 যা 40 0 কইলে 8 7 যা 56 মানে 600 600 নিউটন ভেলোসিটি কিমান দিয়া আছে 45 কিলোমিটার per hour এটা আমি কি হলে নিব লাগিব মিটার per সেকেন্ড হলে 45 into 1000 divided by 3600 তো কিমান হ'বগে 12.5 meter per second therefore power কিমান হ'ব force into velocity force 600 into 12.5 কিমান হ'ব 7500 watt হ'ব কিন্তু আমি যদি কিলোৱাটত লিখো কিমান হ'ব 7.5 কিলোৱাট বুজি পাইছা পাইছো স্যার next question question number 4 a train of mass 200 tons moved on a level track having level tracks having a track resistance of 85 Newton per ton
find the maximum speed of the engine when the power developed is 320 kilowatt. So ইয়াত কি দিয়া আছে চোৱা, a train of mass 200 ton moves on a level track having a track resistance of 85 newton per ton. তো 1 টনত 85 নিউটন থাকে, তো ট্ৰেইনখনৰ weight হৈছে 200 টন, তো 85 into 200 কৰিব লাগিব আমি total resistance. Find the maximum speed of the engine when the power is 320 kilowatt. Power দিয়া আছে, আমি speed উলিয়াব লাগে. তো given total resistance কিমান হ'ব? 85 into 200 হয়নে নহয়? ইমান নিউটন হ'ব। 85 ক 200 এ মাল্টিপ্লাই কৰিলে কিমান পাম? 17,000 নিউটন পাম। ইমান ৰেজিস্ট্যান্স হ'ব। তো পাৱাৰ দিয়া আছে কিমান? P is equal to 320 কিলোৱাট। কিলোৱাটটো যদি আমি ওয়াটলৈ নিও কিমান হ'ব? 320 into 10 to the power 3 watt। তো আমি কি পাইছিলো? পাৱাৰ মানে ফোর্স ইনটু ভেলোসিটি হয় না নহয়? এটাকে ভেলোসিটি কিমান হ'ব? পাৱাৰ ডিভাইডেড বাই ফোর্স। পাৱাৰ পাইছিলো 320 into 10 to the power 3 divided by 17,000 মানে 17 10 to the power 3। 10 to the power 3 10 গুচি গ'ল। 320 17 এ ডিভাইড কৰা কিমান পাবা? 320 17 এ ডিভাইড কৰিলে কিমান পাবা? 17 1 17 12 7 গলে 5 15 150 8 ja 8 7 ja 56 6 पहले 5 7 136 4 15 18.89 মিটাৰ per second পাবা। আৰু এটো যদি কিলোমিটাৰলৈ লৈ যোৱা এটা কিমান পাবা? 67.75 কিলোমিটাৰ per hour। 67.75 কিলোমিটাৰ per hour যদি তুমি কিলোমিটাৰ per hour লৈ কনভাৰ্ট কৰা। তো মিটাৰ per second তো কিলোমিটাৰ per hour লৈ কেনেকৈ কনভাৰ্ট কৰিব পাৰি জানানে? কেনেকৈ কৰিব পাৰি মই সাইডত দেখাই দিছো চোৱা। 18.89 মিটাৰ per second হয় নে নহয়? তো কিলোমিটাৰলৈ নিবলৈ হলে কিমান কৰিব লাগিব? তো 1000 এ ডিভাইড কৰিব লাগিব, তেতিয়াতো মিটাৰটো কিলোমিটাৰ হৈ গ'ল। আৰু সেকেন্ড আৱাৰলৈ নিবলৈ হলে কিমান? 3600 মাল্টিপ্লাই কৰিব লাগিব, তো কিলোমিটাৰ per hour হৈ গ'ল। এইকেইটা যদি কেনসেল কৰা মাল্টিপ্লাই কৰি যদি ডিভাইড কৰি দিয়া পাবা 67.75 কিলোমিটাৰ per hour। বুজিছা? চ' ষ্টুডেণ্টছ থেংক ইউ। চ' তোমালোকে চাগে প্ৰব্লেমবোৰ বুজি পাইছা। যদি কিবা বুজি নোপোৱা মোক হোৱাটছএপত সুধিব পাৰা। আৰু থেংক ইউ।